নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ পুনৰ ONGCৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে ONGC ফালৰ পৰা যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওতে মই আলোচনা কৰিম এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব আৰু এক্সাম হ'বনে নহয় সকলো তথ্য এই ভিডিওত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জব আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জব আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে দেখিবলৈ পাইছে ONGC ৰিক্ৰুটমেন্ট 2025 এপ্লাই ফৰ এছ'চিয়েট এণ্ড ফাইনেন্স এডভাইজৰ পোষ্ট যেটো এছ'চিয়েট এণ্ড ফাইনেন্স এডভাইজৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে ONGC ফালৰ পৰা যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিওটো শেষলৈকে চাই যাব আপুনি কেনেদৰে আবেদন কৰিব সকলো তথ্য এই ভিডিওত কৈ যাম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যেটো ONGC ফালৰ পৰা ৰিক্ৰুটমেন্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে তাৰ ভ্যাকেন্সিটো হৈছে ONGC নিউ ভ্যাকেন্সি 2025 এটা অৰ্গানাইজেচনটোৰ নেম হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন ONGC এটা পোষ্ট নেমটো যেটো আপুনি গম পাইছে এছ'চিয়েট এডভাইজৰ এণ্ড এডভাইজৰ ফাইনেন্স এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব এপ্লাই মুটো আপোনালোকে ইমেইলৰ যোগেৰে এপ্লাই কৰিব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি ভাৰতৰ পুৰুষ মহিলা হয় তেতিয়াহলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব আপুনি যদি এলিজিবল হয় ইন্টাৰেষ্টেড হয় পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই এপ্লিকেশনৰ ফৰ্মৰ লিংক এডভাৰটাইজমেন্টৰ লিংক দিম আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব যেটো এটা ONGC ৰিক্ৰুটমেন্ট 2025 ৰ আপোনাৰ স্যালাৰি ডিটেইলছটো দিয়া আছে মন্থলি আপোনাৰ 30000 পৰা আৰম্ভ কৰি আপোনাৰ 1,50,000 টকা লৈকে আপোনাৰ দৰমহাসমূহ দিব লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে মিনিমাম যেহেতু আপুনি 18 বছৰৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰে ইয়াতে ম্যাক্সিমাম বয়সটো দিয়া আছে 64 বছৰলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব এপ্লিকেশন ফিসটো ইয়াত জেনাৰেল OBC SC ST PWD বা ওমেন ক্যান্ডিডেট হলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে ইয়াতে আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনে মই এপ্লিকেশনৰ ফৰ্ম দিম তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব এটা সিলেকশন প্ৰসেছটো ইয়াত কোনো ধৰণৰ এক্সাম নহয় এটা প্ৰথমতে নো এক্সাম আপোনাৰ কোনো ধৰণৰ এক্সাম নহয় ডকুমেন্ট ভেৰিফিকেশন হ'ব এডুকেশন কোৱালিফিকেশন আপোনাৰ ডিগ্ৰী লাগিব ডিগ্ৰী পাস কৰি থলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ ইম্পৰ্টেন্ট ডকুমেন্ট কি লাগিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ডকুমেন্ট কিটা আগতীয়াকৈ গুটাই ল'ব ইয়াতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফৰ কাৰণে এটা এজ প্ৰুফ লাগিব এজ প্ৰুফটো আপুনি মেট্ৰিকৰ মাৰ্কশিট বা বাৰ্থ সাৰ্টিফিকেট দিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যেহেতু মই ডেসক্ৰিপচনতে নটিফিকেশন লিংক আৰু এপ্লিকেশন ফৰ্মৰ লিংক দিছো তাতে গৈ আপুনি এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু ইমেইলত এপ্লাই কৰি আপোনাৰ যেটো অফিচিয়েল ইমেইল আছে হেতু দিম তাতে আপুনি পঠাই দিব তেতিয়া আপোনাৰ এপ্লিকেশনটো একচেপ্ট কৰি ল'ব এটা ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনাৰ যেটো এপ্লাই ডেটটো 4 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু 15 দিন যেটো সময় দিছে আপোনাৰ 4 জুলাই পৰা 15 দিনৰ পাছলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ফৰ্মখন আজি ডাউনলোড কৰি লওক আৰু নিজে চেক আউট কৰি ল'ব নটিফিকেশন কি লিখা আছে কেনেদৰে আবেদন কৰিব পাৰিব সকলো আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনে মই এপ্লিকেশন ফৰ্মৰ নটিফিকেশনৰ লিংক দিম আপুনি নিজে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম